নমস্কাৰ প্ৰিয় দৰ্শক নিউজ হেল্থ প্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ সোণাপুৰস্থিত ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজেছ চমুকৈ IUKDত আৰু আমি সকলোৱে জানো যে আজি 21 জুন অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আপোনালোকক এইখিনিতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে ডক্টৰ দুলুমণি কলিতা তেখেত IUKDৰ এগৰাকী চিকিৎসক আৰু তেখেতকো আপোনাকো শুভেচ্ছা জনাইছোঁ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আৰু যোগ দিৱস উপলক্ষে আপুনি এগৰাকী চিকিৎসক হিচাপে আমাৰ দৰ্শকক কি আহ্বান কৰিব বা কি জনাব হয় পোনপ্ৰথমে মই দশম যোনটো যোগ দিৱস আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে আমাৰ গোটেই নিউজ হেল্থ প্লাছৰ সমূহ দৰ্শকলৈ অভিনন্দন প্ৰথম জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু এইবাৰৰ দশম যোনটো ইণ্টাৰনেশ্যনেল য়োগা ডে'ৰ থিম হৈছে য়োগা ফৰ ছেল্ফ এণ্ড ছ'চাইটি একচুৱেলি ছেল্ফ এণ্ড ছ'চাইটি দুয়োটাৰ কাৰণে য়োগাটো বহুত দৰকাৰ সেইটো আজি বহুত বছৰ আগতে য়োগা হৈছিল যদিও কৰিছিল যদিও আজিৰ মানুহে মডাৰ্ণ সমাজতো সেইটোক আঁকোৱালি লৈছে তাৰ কাৰণে আমিও মই নিজে এগৰাকী আয়ুৰ্বেদিক চিকিৎসক আৰু মই নিজেও য়োগাৰ পষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মাও মই কৰিছোঁ তো মই ৰেগুলাৰলি য়োগা কৰোঁ আৰু য়োগাই মোৰ কেৱল দৈহিক নহয় মানসিকভাৱেও বহুত শান্তি প্ৰদান কৰে মোৰ চিকিৎসা ক্ষেত্ৰত মই নিজৰ ৰোগীবোৰক যেনেকৈ ভালদৰে চাব পাৰোঁ মানসিকভাৱে প্ৰস্তুত হ'ব পাৰোঁ লগতে মোৰ শাৰীৰিক মই কণ্টিনিউ 9-10 আৱাৰ্ছ কাম কৰিবলৈ য়োগাই মোক বহুত শক্তি প্ৰদান কৰে সেয়েহে মই ভাবোঁ যে য়োগা সকলোৱে কৰিব লাগে সকলোৰে দৈহিক আৰু মানসিক বিকাশৰ বাবে য়োগা বহুত দৰকাৰী হয় হয় ধন্যবাদ জনাইছোঁ আপুনি এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ